নমস্কাৰ কালি আমাৰ অনাতা মৰমাকুলা পৰিয়ালৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ল আৰু স্থান আছিলে ধেমাজি জিলাৰ মাছখোৱা সেউজী পথাৰ গাঁৱত আৰু আমি বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰিছিলোঁ বিশেষকৈ অনাতাঁৰ কেন্দ্ৰৰ বিষয়ববীয়াসকলক আমন্ত্ৰণ কৰিছিলোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোক আমাৰ মাজত উপস্থিত হৈছিলেহি অনুষ্ঠানটি আমি ৭ বজাৰ পৰা আৰম্ভ কৰিছিলোঁ পুৱা ৭ বজাৰ পৰা আৰম্ভ কৰি আমি ৪ বজাত অনুষ্ঠানটি সামৰণি হৈছে আৰু বিশেষকৈ আমি এই বৰ্ষত ২০২৫ বৰ্ষত আমি কেইবাটাও বঁটা ৰেডিঅ' অনুৰাগী শ্ৰোতা বন্ধু বঁটা ২০২৫ আগবঢ়াইছিলোঁ আৰু বিশেষকৈ যিসকলে ৰেডিঅ' শুনে যিসকলে ৰেডিঅ' শুনি তেওঁলোকে জ্ঞান অৰ্জন কৰিছে ৰেডিঅ'ত তেওঁলোকৰ নাম আছে আপোনাৰ চিঠি পত্ৰ ফোন যোগে যি যোগসূত্ৰ ৰাখিছে তেওঁলোকলৈ আমি প্ৰতি বছৰে এই বঁটা নিৰ্বাচন কৰিছিলোঁ এইবাৰ আমাৰ ৩জন শ্ৰোতা ইয়াত নিৰ্বাচিত হৈছে তেওঁলোক হৈছে ক্ৰমে দেৱদত্ত শান্তিনী নাথ বৰুৱা আৰু মণ্টু বৰুৱা আৰু বিশেষকৈ আমি এইবাৰ অনুষ্ঠান প্ৰযোজকৰ বঁটাও আগবঢ়াইছিলোঁ এয়া হৈছে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান প্ৰসাৰণ বিষয়া পৰশাকৰ বাইদেউলৈ আমি প্ৰযোজকৰ বঁটা আগবঢ়াইছোঁ আৰু বিশেষকৈ আমি আকাশবাণী গুৱাহাটী কেন্দ্ৰক এটি বঁটা নিৰ্বাচন কৰিছিলোঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰক আমি বঁটা দিছিলোঁ সেই বঁটাও তেওঁলোকে গ্ৰহণ কৰিছে সেই বঁটাটো হৈছিলে শ্ৰোতা অনুপ্ৰেৰণা বঁটা আৰু আমি আকাশবাণী যোৰহাট কেন্দ্ৰৰ ঘোষিকা পূৰবী সভাপতি ভট্টাচাৰ্য বাইদেউক শ্ৰেষ্ঠ ঘোষিকা বঁটা ২০২৫ লাভ কৰিবলৈ সক্ষম হৈছে তেখেতে অনুষ্ঠানসমূহ খুব সুন্দৰভাৱে পৰিচালনা কৰে আৰু পৰিৱেশন কৰে তাৰ বাবে আমি তেওঁক নিৰ্বাচন কৰিলোঁ আৰু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা বন্দনা হাজৰিকা বাইদেউক আমি শ্ৰেষ্ঠ ঘোষিকা বঁটা এইবাৰ প্ৰদান কৰিছোঁ আৰু বিশেষকৈ সংবাদ বন্ধু বঁটা যিটো আমাৰ ৰেডিঅ'ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁলোকে অহৰহ কষ্ট কৰি আছে এয়া আমি সংবাদ বন্ধু বঁটাও ৰাখিছিলোঁ সংবাদ বন্ধু বঁটা লাভ কৰিছে এইবাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ ঘোষক তথা তেওঁ সংবাদদাতা প্ৰাঞ্জল শইকীয়া তেওঁলৈ আমি আগবঢ়াইছোঁ আৰু আমি আৰু এটা বঁটা আগবঢ়াইছোঁ এইবাৰ অভিনেত্ৰী বঁটা বোলছবি লগত জড়িত যি আছে তেওঁ হৈছে কবিতা দুৱৰা তেওঁলৈ আমি আগবঢ়াইছোঁ এই বঁটা আৰু আমি অনাগত দিনতো আমি এই বঁটা বাহাল ৰাখিম বুলি আমি আজি আপোনালোকক ঘোষণা কৰিছোঁ আৰু অনুষ্ঠানটো খুব সুন্দৰভাৱে অনুষ্ঠিত হৈ যায় ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী দীনেশ শৰ্মা মোৰ ঘৰ যোৰহাট জাজি দগাঁও মই মৰম আকুৱাল পৰিয়ালৰ সদস্য নমস্কাৰ মোৰ নাম শ্ৰী বীৰেন্দ্ৰ চেতিয়া ধেমাজি মাছখোৱা দেওঘাট মোৰ ঘৰ মই অনাতাঁৰ মৰম আকুলা পৰিয়ালৰ প্ৰতিষ্ঠাপক সভাপতি আছিলোঁ নমস্কাৰ মোৰ নাম শ্ৰী দেৱদত্ত মোৰ ঘৰ ধেমাজি মাছখোৱা জোকটা নগাখীয়া গাঁৱত মই অনাতাঁৰ মৰম আকুলা পৰিয়ালৰ সেই কোষাধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছোঁ